আজি শৃংখল চলিহাত ক'ত গৈছে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল চলিহাত আজিও তো দেখিছো গুৱাহাটীত কৰবাত ৰেপ হৈছে আজি শৃংখল চলিহাত ক'ত গৈছে আজি শৃংখল চলিহাত ক'ত গৈছে সেই এই যেতিয়া ধিঙত কিবা ৰেপ হৈছিল তাৰ গইনালৈ মিয়া মুছলমান শ্ৰমিকসকলক যে উজনি অসমত ইমান মাৰপিট কৰিলে ডিব্ৰুগড়ত বিজেপিৰ সভাপতিয়ে মাৰপিট কৰিলে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল চলিহাত আজি গুৱাহাটীৰ কান্তটো যদি আপোনালোকে চোৱা নাই ফেচবুক সামাজিক মাধ্যম আৰু টিভিবিলাক চাওক আজি শৃংখল চলিহাক কৈছোঁ গোমাংস কোনে বিক্ৰী কৰিছে নাম দিছে এৰাবিয়ান এক্সপৰ্টছ প্ৰাইভেট লিমিটেড ফ্ৰম মুম্বাই তাৰ মালিক মুছলমান নহয় অমুছলমান গুজৰাটৰ ডাঙৰ ডাঙৰ কোম্পানী আছে লিখি থৈ দিছে বিছমিল্লা বিফ এক্সপৰ্টছ প্ৰাইভেট লিমিটেড মালিক কিন্তু মুছলমান নহয় গতিকে এই মহাত্মা গান্ধী থকা এইবিলাক ক'ত গৈ আছে তেওঁলোকৰ পকেটত গৈ আছে নাম কিন্তু দুনিয়ালৈ বেয়া নামবোৰ চব মিয়াৰ আজিও তো দেখিছোঁ গুৱাহাটীত কৰবাত ৰেপ হৈছে আজি শৃংখল চলিহাত ক'ত গৈছে সেই এই যেতিয়া ধিঙত কিবা ৰেপ হৈছিল তাৰ গইনালৈ মিয়া মুছলমান শ্ৰমিকসকলক যে উজনি অসমত ইমান মাৰপিট কৰিলে ডিব্ৰুগড়ত বিজেপিৰ সভাপতিয়ে মাৰপিট কৰিলে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল